এডুকেশ্যন টিকে আছে সকলোকে স্বাগতম জনাইছোঁ। যিটো আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 আৰু ইয়াতে যিটো আমাৰ স্বাগত সতীৰ্থ পৰ্টেল যিটো আছিল সেই স্বাগত সতীৰ্থ পৰ্টেলটো যিটো লঞ্চ হৈছে আৰু ইয়াতে আমি ৰেজিষ্টাৰ কৰিব লাগিব। প্ৰথম ষ্টেপ কেইটা দিয়া আছে। একাউণ্ট ক্ৰিয়েশ্যন কৰি একাউণ্টটো বনাই ল'ব লাগিব। এপ্লিকেশ্যন ভেৰিফিকেশ্যনত যাব। ৰিকুৱেষ্ট ফৰ জইনিং মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে যিজনৰ লগত কৰিব। তাৰে পিছতে এপ্ৰুভ বাই হেড অফ দ্য ডিপাৰ্টমেণ্টে এপ্ৰুভ কৰিব। তাত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব 5 নম্বৰ পইণ্টত। কিন্তু প্ৰথমতে আমি ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ফুল নেম, ফোন নম্বৰ, ইমেইল, পাছৱৰ্ড এটা দি দিব বা কনফাৰ্ম পাছৱৰ্ড এটা নিজে কৰি ল'ব। আই এগ্ৰি কৰি কিনে ছাবমিট কৰি দিব। তাৰে পিছত নেক্সট ষ্টেপটো আমি গম পোৱা যাব। ছাবমিট কৰাৰ পিছত এটা OTP আহিব। সেই OTPটো ইয়াত বহাব লাগিব। বহাই কিনে ভেৰিফাই প্ৰচিডত ক্লিক কৰিব লাগিব। গতিকে মই এতিয়া OTPটো বহাই লওঁ। ইয়াৰ পিছতে আমাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হ'ব। ছাকচেছফুল বুলি আহি যাব। লগতে আমাৰ ইয়াতে এটা ৰেফাৰেঞ্চ ID এটা দিব। তাৰে পিছতে নেক্সট ষ্টেপটো আমি যাব লাগিব। নেক্সট ষ্টেপটো যাবলৈ গ'লে আমি অ'কেত প্ৰেছ কৰিব লাগিব। তাৰপিছত এতিয়া আমি লগ ইন কৰিব লাগিব। যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন ফোন নম্বৰ আছে, আমাৰ ফোন নম্বৰ যিটো আছে সেইটো দি লগ ইন কৰিব লাগিব। পাছৱৰ্ডটো দি ল'ব। আমি যিটো পাছৱৰ্ড দি লৈছিলোঁ। তাৰপিছত লগ ইনত ক্লিক কৰিব। ইয়াৰ পিছত আহিব ক্ৰিয়েট ইউৰ প্ৰফাইল বুলি আহিব। ইয়াতে আমাৰ যিটো পান নম্বৰ আছে সেইটো বহাব লাগিব উইথ ফিন আছাম। এণ্টাৰ ইউৰ পান নম্বৰ ৰেজিষ্টাৰ উইথ ফিন আছাম। গতিকে ফিন আছামটো সকলোৰে থাকেই। গতিকে পান নম্বৰটো বহাই দিলে ছাবমিট কৰি দিলে হৈ যাব। ইয়াৰ পিছত আমি ক্ৰিয়েট প্ৰফাইলটো ক্ৰিয়েট কৰিব লাগিব। প্ৰফাইলটো ক্ৰিয়েট কৰিবলৈ হ'লে ডিটেইলছবোৰ বহাব লাগিব। যিহেতু আমি পান নম্বৰ দি কিনে এতিয়া ফুল নেমটো আহিয়ে গৈছে। ডেট অফ বাৰ্থটো দিব লাগিব। জেণ্ডাৰ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, কেটেগৰী আমি দিব লাগিব ইয়াত কি হয়। তাৰপিছত আৰু এটা ফোন নম্বৰ দিব লাগিব। ইমেইল ID এইবোৰ থাকিব। হোম ডিষ্ট্ৰিক্টটো আমি দিব লাগিব। হোম ডিষ্ট্ৰিক্ট কি পৰে। লগতে ডিষ্ট্ৰিক্ট, কাৰেণ্ট পোষ্টিং, আমি ক'ত কাম কৰি আছোঁ সেইটো দিব লাগিব। কাৰেণ্ট পোষ্টিং দিয়াৰ পিছত আমাৰ ডাইৰেক্টৰত ইয়াত অপশ্যনবোৰ আহি থাকিব বাৰু। পোষ্টিংটো যেতিয়া দিব তেতিয়া আহি যাব। এতিয়া পোষ্টিংটো দিবলৈ হ'লে আমাৰ এতিয়া ডিপাৰ্টমেণ্টবোৰ ইয়াতে গম পাম কোনটো ডিপাৰ্টমেণ্টে ল'ব পাৰিব আমাৰ মিউচুৱেল ট্ৰান্সফাৰ। ইয়াতে আহি গৈছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, ট্ৰেইনিং, পেঞ্চন এণ্ড পাব্লিক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এনিমেল হাজবেণ্ডাৰী, আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন, বৰ্ডাৰ প্ৰটেকশ্যন। তাৰপিছত নেক্সট আছে ছেক্ৰেটেৰিয়েট আছে। লগতে কালচাৰ এফেয়াৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছে। তাৰে পিছত ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন আছে। ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড উৰ্বান এফেয়াৰ্ছ, লগতে ইলেকশ্যন ডিপাৰ্টমেণ্ট, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, ফুড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট, জেনেৰেল এডমিনিষ্ট্ৰেটিভ, হেণ্ডলুম এণ্ড টেক্সটাইল, হেল্থ ডিপাৰ্টমেণ্ট, হিল এৰিয়া ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট। এনেকুৱাকৈ ডিপাৰ্টমেণ্টবোৰ আছে। আপোনালোকে চাই লওক। এনেকুৱাকৈ নিজে চালেই গম পাব। PNRDৰ পৰা আৰম্ভ কৰি প্ৰায় বহুত ডিপাৰ্টমেণ্ট আছে। গোটেইবোৰ ডিপাৰ্টমেণ্টেই আছে ইয়াতে দেখিছেনে। এতিয়া ধৰি লওক যোনে যি ডিপাৰ্টমেণ্টটো চিলেক্ট কৰিব লাগিব বাৰু। এইখিনি চাই লওক সকলোৱে ভালদৰে এবাৰ। ধৰি লওক ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনটো চিলেক্ট কৰিলোঁ মই। ডাইৰেক্টৰেট ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন যিসকলে এলিমেণ্টাৰী লেভেলত কৰি আছে তেওঁলোকক এতিয়া ডেজিগনেশ্যন পষ্টটো কি টেকনিকেল এছিষ্টেণ্ট আছে, ছিনিয়ৰ এছিষ্টেণ্ট আছে, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। এইবিলাকেই থাকিব কাৰণ যিহেতু গ্ৰেড 4 গ্ৰেড 3 পষ্ট হয়। গতিকে এইবিলাক আছে। কম্পিউটাৰ অপাৰেটৰ, জুনিয়ৰ এছিষ্টেণ্ট এইবিলাক আছে, ড্ৰাইভাৰৰ পৰা আদি কৰি। তাৰে পিছত আমাৰ ডেট অফ জইনিং ডেটটো দিব লাগিব। ইয়াৰ্ছ অফ ছাৰ্ভিচত কিমান ছাৰ্ভিচ বছৰটো দিব লাগিব এজন ডেট। তাৰপিছত ডেট অফ জইনিং, কাৰেণ্ট পষ্টিংটো দিব লাগিব। বৰ্তমান য'ত চাকৰি কৰিছে তাতে দিব লাগিব। গ্ৰেড পে' কিমান সেইটো দিব লাগিব। পে' বেণ্ডটো আমি চিলেক্ট কৰিব লাগিব। পে' বেণ্ডটো যিহেতু ছেম হ'ব লাগিব এজনৰ পৰা এজনলৈ।
তাৰে পিছত আমি এতিয়া মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে 5খন ডিষ্ট্ৰিক্ট দিয়া আছে, ইয়াতে চিলেক্ট কৰিব লাগিব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱাকৈ দিয়া আছে। তাৰে পিছত আমাৰ ট্ৰেন্সফাৰ হিষ্ট্ৰী, হাউ মেনি টাইম হেভ ইউ এভেল মিউচুৱেল ট্ৰেন্সফাৰ, কেইবাৰ লৈছে সেইটো দিব লাগিব, যদি লোৱা নাই আগলৈকে 0 হৈ থাকিব। তাৰে পিছত আপোনালোকৰ ফটোবোৰ দিব লাগিব, ইয়াতে ফটো দিব লাগিব, আপোনালোকৰ ছিগনেচাৰ আপলোড কৰিব লাগিব, পান কাৰ্ড দিব লাগিব, ডিপাৰ্টমেণ্টৰ ID কাৰ্ডখন দিব লাগিব, তাৰপিছত ছাপৰ্টিং ডকুমেণ্ট যদি আছে কিবা সেইটো দিব লাগিব। তাৰে পিছতে আমি ইয়াতে আই হিয়াৰ বাই এগ্ৰী এই দুইটাত ক্লিক কৰি দিব লাগিব, আৰু তাৰপিছত ছেভ কৰিব লাগিব। ছেভ কৰি চাব পাৰিব প্ৰিভিউ এণ্ড ফাইনেল ছাবমিট। চ' তাৰে পিছতে হৈ যাব আপোনালোকৰ প্ৰফাইলটো ক্ৰিয়েট। তাৰে পিছত নেক্সট এপ্লিকেশ্যন ক্ৰিয়েট কৰাৰ পিছত আমাৰ আমি তাৰে পিছত ডেশ্ববৰ্ডত গৈ কিনে এপ্লিকেণ্ট হিষ্ট্ৰীত গৈ চাব পাৰে আমি কোনোবা এজন ইউজাৰ কামৰূপ ডিষ্ট্ৰিক্ট অফিচ PNRD ডিপাৰ্টমেণ্ট। চ' এনেকুৱাকৈ জেনেৰেট কৰা এইখিনি আহি গৈছে তেওঁলোকৰ, মানে এইটো প্ৰথম আছিল আৰু। চ' ইয়াতে ভিউ কৰি চাব পাৰে। চ' এনেকুৱাকৈ কৰিব লাগিব আমি কামবিলাক। গতিকে আমি এনেকুৱাকৈ কৰিব পাৰোঁ, আমাৰ এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰোঁ। এইটো সহজ, নিজৰ প্ৰফাইলটো প্ৰথমতে ক্ৰিয়েট কৰিব লাগিব, তাৰে পিছতে আমি বেলেগক ৰিকুৱেষ্ট পঠাব পাৰিম। ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁ যদি একচেপ্ট কৰে তেনেহ'লে আমাৰ প্ৰচেছটো চালু হৈ যাব। হেড অফ দ্য ডিপাৰ্টমেণ্টে ভেৰিফিকেশ্যন কৰিব, তেওঁলোকে অৰ্ডাৰ এপ্লিকেশ্যন মানে অৰ্ডাৰ কপি উলিয়াই দিব ট্ৰেন্সফাৰৰ। গতিকে এইটো আছিল এটা আপডেট, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহক। কিবা আপডেট আহিলে আকৌ জনাই থাকিম। ধন্যবাদ, থেংক ইউ।